শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৰ গৃহজিলা ধেমাজিৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এক পয়ালগা দৃশ্য। ধোঁৱাচাঙত পৰিণত ১ নং কদমনি প্ৰাথমিক বিদ্যালয়খন। শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে নাই এজনো শিক্ষক। ২০০৩ চনতে চৰকাৰীকৰণ হোৱা ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত চিচিবৰ গাঁও পঞ্চায়তৰ ১ নং কদমনি প্ৰাথমিক বিদ্যালয়খন চেদিকোঠাকে ধৰি সকলো দিশে আন্তঃগাঁথনি পৰ্যাপ্ত, কিন্তু বিদ্যালয়খনত নাই মাথো পাঠদানৰ ব্যৱস্থা। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী থকা এই প্ৰাথমিক বিদ্যালয়ত আছে মাথো এগৰাকী শিক্ষক। একমাত্ৰ শিক্ষকজনো আছে CRCCৰ দায়িত্বত। ইফালে CRCCৰ গধুৰ দায়িত্বৰ বাবেই শিক্ষকগৰাকী বিদ্যালয়ৰ পৰা প্ৰায় আঁতৰি থাকিব লগা হোৱাত শিক্ষা গ্ৰহণ নকৰাকৈ বিদ্যালয়লৈ অহা বাটেৰে উভতিব লগা হৈছে কণ কণ শিশুসকলে। ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ আপত্তি দৰ্শোৱাৰ পিছতো আজিলৈ সমাধান নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এনে অচল অৱস্থাৰ মাজতে স্থানীয় ৰাইজৰ অনুৰোধ মৰ্মে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে শুক্ৰবাৰে পৰিদৰ্শন কৰি ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হোৱা বুলি ঢাক ঢোল বজাই সামাজিক মাধ্যম গৰম কৰি ৰখা শিক্ষামন্ত্ৰীৰ লগতে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ছাত্ৰ সংগঠনৰ দলটোৱে। চিচিবগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত এখন কদমনি প্ৰাথমিক বিদ্যালয় 2003 বৰ্ষতে প্ৰতিষ্ঠা লাভ কৰিছিল। ইয়াৰ পাছত 2012 চনত এখন বিদ্যালয়ৰ প্ৰাধিকৰণ হৈছিল। অতি দুৰ্ভাগ্যজনক কথা যে 70 অধিক ছাত্ৰ ছাত্ৰী থকা এখন বিদ্যালয়ত এগৰাকী শিক্ষক নাই। এগৰাকী শিক্ষক নোহোৱাৰ কাৰণে এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা স্থানীয় ৰাইজে হওক ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। যিহেতু এটাচমেণ্টত এগৰাকী শিক্ষক ইয়াত পাঠদান কৰাইছে যদিও তেওঁ বৰ্তমান CRCCত তেওঁ নিয়োগ হৈছে, তাৰ কাৰণে এইখন বিদ্যালয়ত শিক্ষক নাই। তাৰ কাৰণে কৈছে যে শিক্ষামন্ত্ৰী গৃহ জিলা ধেমাজিতে এই অৱস্থা শিক্ষাখণ্ডৰ। যি সময়ত এইখন চৰকাৰে ঢাকঢোল বজাই ব্যাপক ধৰণৰ শিক্ষানীতিৰ প্ৰসাৰৰ কথা কয়, তেওঁলোকে শিক্ষা বিভাগৰ ব্যাপক আপোনাৰ উন্নতিৰ কথা কয়, চব কিন্তু অসাৰ তাৰ প্ৰমাণ কিন্তু এই ধেমাজিতে আছে। তাৰ কাৰণে আমি স্পষ্টভাৱে চৰকাৰক সকীয়াই দিছোঁ, এইগৰাকী শিক্ষামন্ত্ৰীয়ে নিজৰ জিলাখনত যি কাণ্ড কৰিছে এটা গৰিহণাৰ যোগ্য। যিহেতু আমি এটা কথা চৰকাৰলৈ আহ্বান জনাইছোঁ যে এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ একালত অসমৰ শিক্ষামন্ত্ৰী আছিল। হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি চাব লাগে, বিবেচনা কৰিব লাগে। যিহেতু এই শিক্ষামন্ত্ৰীগৰাকীৰ হাতত যে শিক্ষা বিভাগটো যে আপোনাৰ সম্পূৰ্ণ যেন আপোনাৰ তেওঁলোকে শিক্ষা বিভাগটোৰ ওপৰত যে তেওঁ যে সম্পূৰ্ণ ব্যৰ্থ হৈছে পৰিচালনা কৰাৰ ক্ষেত্ৰত, সেই কথাখিনি স্পষ্ট। তাৰ কাৰণে ইতিমধ্যে আমি জিলা ছাত্ৰ সন্থাৰ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটা পৰিয়াল আমি উপস্থিত হৈছোঁ। ইয়াত স্থানীয় ৰাইজৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। শিক্ষাগুৰুসকলৰ আমি যিগৰাকী এটাচমেণ্টত শিক্ষাগুৰু আছে তেওঁলোকৰ আমি আলোচনা কৰিছোঁ। অহা সোমবাৰৰ পৰা অহা 10 তাৰিখৰ পৰা আমি ছাত্ৰ সন্থাৰ পৰিয়ালে ইয়াত আমি আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাই ইয়াত পাঠদান কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক, যিহেতু শিক্ষাগুৰু নাই। আচলতে খুব পতু লগা অৱস্থা। শিক্ষা বিভাগটো যি আছে, শিক্ষা বিভাগটো একেবাৰে পতু লগা অৱস্থা। আৰু শিক্ষামন্ত্ৰীগৰাকী একেবাৰে ব্যৰ্থ আৰু অকমান্য এগৰাকী মন্ত্ৰী। আমি বাৰে বাৰে কৈ আছোঁ এগৰাকী পুতলা মন্ত্ৰী। তেওঁ নিজৰ গৃহ জিলাত নিজৰ শিক্ষা ব্যৱস্থা কি চলি আছে তেওঁ নিজে নাজানে। এজনীয়া শিক্ষকে পাঠদান কৰি আছে 17জনকৰো অধিক ছাত্ৰ ছাত্ৰী থকা এখন বিদ্যালয়ত। আচলতে কি ধৰণে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষানুষ্ঠানসমূহ কি ধৰণে চলি আছে এই কথা আমি সকলোৱে গম পাইছোঁ। নিজৰ গৃহৰ জিলাত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ গৃহৰ জিলাত থাকি তেওঁ শিক্ষানুষ্ঠানটো ভালদৰে তেওঁ পৰিচালনা কৰিব পৰা নাই। সমগ্ৰ অসমখনত তেওঁ কি ধৰণে পৰিচালনা কৰি আছে। আচলতে খুব এটা আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটো যে যিসমূহ চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয়সমূহ আন্তঃগাঁথনিসমূহ ঠিক কৰিব লাগে, শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগে। কেনেকুৱা শিক্ষা ব্যৱস্থা উন্নত হ'ব? আন্তঃগাঁথনি ঠিক নহয়, শিক্ষা ব্যৱস্থা ভাল নহয়। এজনীয়া শিক্ষকে পাঠদান কৰে, তাকো স্থায়ী শিক্ষক হিচাপে ইয়াত এজনো শিক্ষক নাই। গতিকে যিগৰাকী মন্ত্ৰী আছে এই মন্ত্ৰীগৰাকী একেবাৰে ব্যৰ্থ আৰু অকমান্য এগৰাকী মন্ত্ৰী। এই মন্ত্ৰীগৰাকী আচলতে নিজে তেওঁ পদত্যাগ কৰিব লাগে। পঠিয়াওঁ স্কুললৈ পঠিয়াওঁ, থৈ আমি নিজে কৰি মেলি খুৱাই বুৱাই পঠিয়াওঁ। তাত 10টা বজাত 10:30 বজাত স্কুল ঘৰ পাইগৈ। স্কুলৰ পৰা আকৌ 11টা বজাত পাইগৈ। কাহানিবা এদিন হট পাই 12টা বজাত ঘৰ পাইগৈ। তাত হয়তো 2টা-3টা বজাত আগতে ডাক চাই থাকোঁতে ডিলিট চাই থাকোঁতে 2টা বজাত ঘৰ পাইগৈ। ইমান ভাল লাগে 2টা বজালৈকে চাই পঢ়াইছে বুলি। এতিয়াতো সেইটো নহয়, এতিয়া 11টা বজাত 10:30 বজাত 11:30 বজাত 12টা বজাত ঘৰ পাইগৈ ল'ৰা ছোৱালী। তেতিয়াহ'লে কি পঢ়াইছে? আমাৰ মনটো কেনেকুৱা লাগে? আমিতো বেলেগ স্কুলত পঢ়াব নোৱাৰোঁ, প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰোঁ, আমি নিবনুৱা মানুহ, আমি চৰকাৰী স্কুলতে পঢ়াওঁ। তেতিয়াহ'লে আমি ডিঅ' ছাৰৰ ওচৰলৈ আমি 2-3বাৰকৈ গ'লোঁ। তেওঁ এতিয়া দিম বুলি ক'লে। সোমবাৰে বোলে তোমালোকে বোলে এতিয়া আহিছা বোলে, আমি সোমবাৰে যেনেকৈ নহ'লে মই মেনেজ কৰি পিনে বোলে সেই শিক্ষক দিম তেনেকৈ বুলি ক'লে। তেনেকৈ বুলি কোৱা কথা দি তেওঁ তেতিয়াহ'লে এতিয়া কি কৰিছে? আজিলৈকে এতিয়া স্কুলৰ মাষ্টৰ শিক্ষক নাই দিয়া। কি কৰিছে তেওঁলোকে? আজি 15 দিন 20 দিন হৈ গ'ল। তেওঁ কি কৰিছে তেতিয়াহ'লে? তাত ডিঅ' অফিচত বহি তেওঁ কি কৰিছে? তেতিয়াহ'লে আমি DC অফিচত চমজাই দিমগৈ ল'ৰা। ডিচিয়ে পঢ়াব, কি কৰে ডিচিয়ে চাব কি কৰে ল'ৰা। আমি ডিঅ' নহয় ডিঅ' চাই আহক।
কোনখন অ স্কুল এখন এখন কদমনি প্ৰাথমিক বিদ্যালয় এজনো শিক্ষক নাই এজনৰ শিক্ষক নাই এতিয়া কিমান দিনৰ পৰা হৈ আছে এনেকে এতিয়া আজি 1.5 বছৰ 7 মাহ মান কমে 7 মাহ মান হৈছে 7 মাহ মান হৈছে